নলবাৰীত এজন প্ৰীতিয়ে 12 বছৰ ধৰি প্ৰশংসনীয় কৰ্ম অব্যাহত ৰাখিছে। নলবাৰীৰ পুৰাকুচি নিবাসী ৰূপম বৰ্মনৰ প্ৰশংসনীয় এক পদক্ষেপ। ৰূপম বৰ্মন আৰু পূৰবী বৰ্মনৰ একমাত্ৰ পুত্ৰ খ্ৰীজ বৰ্মনৰ 12 বছৰীয়া জন্মদিন উপলক্ষে আজি নলবাৰী জিলাৰ শিলপুতাবৰী মন্দিৰ সন্ধ্যা পাইকাৰকুচি সস্তাৰ চুবুৰী নামঘৰত ৰোপণ কৰিলে বকুল, আম তামোল আৰু কৃষ্ণচূড়া আদি গছপুলি। উল্লেখযোগ্য যে চাকৰি সূত্ৰে মোকালমোৱাৰ কাপলাবৰস্থিত UCO বেংকৰ কৰ্মচাৰী ৰূপন বৰ্মনে একমাত্ৰ পুত্ৰৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৰোপণ কৰি আহিছে গছপুলি। ইতিমধ্যে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্ততো গছপুলি ৰোপণ কৰি অঞ্চলবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰূপমে। নলবাৰীৰ পৰা ধনজিৎ হৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। অলপ হালি কেলে গৈছে বস্তু টানা আমি দুটাম নাকি আমি বুঝি পেলাই আমার রোয়া মানে লৈ গেল নেকি পাতকেইটা দি সাৰ খাব ইয়াতে গোবৰ আছে দেই, লৈ নিব পাৰিব জমিৰ কাষে হ'ব rock. Itu bukul ya? Bukul. সৃষ্টি হৈছে এটা বিশেষ কাৰণত মোৰ বন্ধু ৰূপম বৰ্মনৰ একমাত্ৰ সন্তান খ্ৰীজ বৰ্মনৰ আজি 12 বছৰ বয়সত তেওঁ কৰি দিলে। গতিকে সেই উপলক্ষে আমাৰ চেমৰাই নামঘৰ প্ৰাংগণত তেখেতৰ পৰিয়ালবৰ্গৰ পৰা আমাৰ ইয়াতে গছপুলি ৰোপণ কৰিলে। আৰু এই বছৰ বুলিয়ে নহয়, এই বাবু খ্ৰীজ বৰ্মনৰ জন্মৰ পৰাই তেওঁ বিভিন্ন ঠাইত আমাৰ নামঘৰ প্ৰাংগণত, মন্দিৰ প্ৰাংগণত তেওঁ এই অনুষ্ঠান, বৃক্ষৰোপণ অনুষ্ঠান চলাই আহিছে। গতিকে অইনবেলিৰ দৰেও এইবেলিও আজি জন্মদিনত তেওঁ আমাৰ চেমৰা নামঘৰ প্ৰাংগণত বৃক্ষ পুলি ৰোপণ কৰিছে। আৰু আমি সমূহ শ্যামঘৰ নামঘৰৰ সমূহ কৰ্মকৰ্তাই তেওঁৰ বাবুৰ মানে এই জন্মদিনত তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ আশু আৰোগ্য তথা তেখেতক ভগৱানে সদায় কুশলে থাকক, মংগল হওক তেখেতক, আৰু আগলৈও তেওঁ এনেকুৱাকৈ কাম কৰি যাব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। আজি আমি শিলপুতাবাৰী গোপাল মন্দিৰত আমাৰ ৰূপম বৰ্মনৰ ল'ৰাৰ আজি 12 বছৰ সোমাইছে। প্ৰত্যেক বছৰে বছৰে এটা পুলি, এক বছৰ হ'লে এক পুলি, দুবছৰ হ'লে দুটাকৈ এভাগে আজি 12টা পুলি আমাৰ গোপাল মন্দিৰত লগোৱা হ'ল। আমাৰ ৰূপম বৰ্মনৰ মই বস্তু এটা চাইছোঁ যে তেখেত বিৰাট সচেতন এনভাইৰনমেণ্টটো লৈ পিনি।
তেখেতৰ এই কাৰ্যটো লৈ পিনি মই ভুলক যাচিছোঁ তেখেতক, যাতে চবেই এইটো তেখেতৰ পৰা শিকি পিনি গছ পুলি ৰুব লাগে। আমাৰ চবৰ কাৰণে ভাল। গছ নহ'লে আমাৰ জীৱন নহয়, গছে আমাৰ জীৱন। গছ আৰু পানী, গছ পানী নহ'লে আমি একো কৰিবই নোৱাৰোঁ। গতিকে আমি উশাহ ল'বলৈ হ'লেও গছ লাগিব, ঘৰত খৰি হ'লেও গছ লাগিব, কিবা আমি মৰিলেও আমাক খৰিৰ দৰকাৰ পৰে। গতিকে গছ যিমান আমি বেছিকৈ ৰুব পাৰোঁ সিমানে আমাৰ কাৰণে ভাল। গতিকে মই ৰূপম বৰ্মনক মোৰ ফালৰ পৰা বিৰাট শুভেচ্ছা যাচিছোঁ। সি বিৰাট কামটো ভাল কাম কৰিছে। মই শলাগ যাচিছোঁ যাতে আৰু এইখিনি কাম কৰক, আৰু আমি এইবিলাকত গছপুলি যদি দৰকাৰ হয় মই মোৰ ফালৰ পৰা 50,000 হ'লেও মই গছপুলি মোৰ ফালৰ পৰা কিনি দিম। গতিকে এইখিনি কৈছোঁ আৰু ৰূপম বৰ্মনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই। মোৰ ঘৰ নলবাৰীৰ পৰা গৈছে। মই আজি 2014 চনৰ পৰা মোৰ ল'ৰাৰ জন্মদিন উপলক্ষে এনেকৈ গছপুলি ৰোপণ কৰি আহিছোঁ। প্ৰথম বছৰত মই এটা গছপুলি ৰোপণ কৰিছিলোঁ, আৰু আজি গৈ গৈ মোৰ ল'ৰাৰ আজি 12 বছৰ হ'ল। তো আজি মই 12 বছৰত 12টা গছপুলি ৰোপণ কৰিলোঁ। আৰু এই ৰোপণ কৰি মই নিজে আনন্দিত হওঁ, লগতে যাতে সকলো মানুহে এনেদৰে কামবোৰ কৰে, গছপুলি ৰোপণ কৰে, সেইটো মই আহ্বান জনাওঁ। তো ক'ত ৰুলে আপুনি আজি? মই আজি ফাৰ্ষ্টবাৰলৈকে মই শিলপতাবৰীৰ এই মন্দিৰৰ চৌহদত আহিছোঁ। আৰু আগতে মই বৰক্ষেত্ৰী সমষ্টিৰ আপোনাৰ মুকালমুৱাত মোৰ চাকৰি। তো মই ইকো বেংকত চাকৰি কৰোঁ মুকালমুৱাত। তো তাতে মই থাকি আজি 14 চনৰ পৰা তাত ৰুইছিলোঁ। আৰু এইবাৰ মই বিশেষ অসুবিধাৰ কাৰণে গাঁৱত আহিছিলোঁ শিৱৰাত্ৰি উপলক্ষে, সেইবাবে মই যাব পৰা নাই মুকালমুৱালৈকে। তো এইবাৰ মই শিলপতাবৰীত ৰুম বুলি মনত কৰিলোঁ। মাত্ৰ মই সুধিছিলোঁ ছাৰক যে মই গছপুলি ৰোপণ কৰোঁ। মোৰ ছাৰে ক'লে যে ৰোপণ কৰাৰ কাৰণে শিলপতাবৰীৰ জেগাখন ভাল হ'ব। তো সেই মৰ্মে মই আজি ছাৰৰ মৰ্মে মই ইয়ালৈ আহিলোঁ গছপুলি ৰোপণ কৰিবলৈ। আহি খুব ভাল লাগিল, গছপুলি ৰোপণ কৰিলোঁ। এইখিনি ৰূপম বৰ্মনে যেখানি কাম কৰিছে গছৰ পুলিৰ কাৰণে খুবেই ভাল লাগিছে। আৰু তেখেতৰ এনেকৈ জানো বা অহা বছৰ 13 বছৰ হ'ব, 13 বছৰ জানো 13টা পুলি ৰুৱে, তাৰ কাৰণে মই তেখেতক আহ্বান জনাইছোঁ।